নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ কাৰণে ডেইলি ব্লগৰ লগতে আসাম টেটৰ আসামিজ গ্ৰামাৰৰ এটি বিষয় নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ বিষয়ে আপোনালোকৰ অনুৰোধ মৰ্মে লৈ আহিছো। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিৰ্দিষ্টতাবাচক প্ৰত্যয় কোনো বস্তুৰ আকৃতি, প্ৰকৃতি, লিংগ আদি নিৰ্দিষ্টকৈ দেখুৱাবৰ বাবে শব্দৰ পাছত যিবোৰ প্ৰত্যয় ব্যৱহাৰ কৰা হয় তাকে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বা নিৰ্দেশাত্মক প্ৰত্যয় বুলি কোৱা হয়। উদাহৰণস্বৰূপে দুখৰ, দুখুৰী কথা ক'ব পাৰোঁ। বস্তুৰ বিশেষ অংশক বুজাবৰ কাৰণে এই প্ৰত্যয় প্ৰয়োগ কৰা হয়, যেনে কাঠ দুখৰ, বাঁহ দুখৰ, মাছ দুখৰি ইত্যাদি। তেনেদৰে তা, তু, তি এই প্ৰত্যয়কেইটাও আমি ব্যৱহাৰ কৰি দেখুৱাব পাৰোঁ। সাধাৰণতে সংখ্যা নিৰ্দেশ কৰোঁতে এই প্ৰত্যয় ব্যৱহাৰ কৰা হয়, যেনে এটা, দুটা, ঘৰটো, মানুহটো, পোনাটি, ল'ৰাটি ইত্যাদি। অৰ্থাৎ নিৰ্দিষ্টকৈ কিবা এটা বুজাই দিছে। অসমীয়া ভাষাত তিনিকুৰিতকৈ অধিক নিৰ্দিষ্টতাবাচক প্ৰত্যয় আছে। সেইবোৰ হ'ল কণ, কণী, খন, খনি, গছ, গছি, জন, জনা, জনি, ছটা, ছটি, তা, তু, তি, তাঁৰ, তাৰি, ডাল, ডালি, গৰাকী, গোট, দুখৰ, দুখৰি, ধাৰ, ধাৰি, ফেৰা, ফেৰি আদি। ইয়াৰ উপৰিও আৰু কিছুমান নিৰ্দিষ্টতাবাচক প্ৰত্যয় অসমীয়া ভাষাত আছে যিবোৰে প্ৰাণী বা অপ্ৰাণীবাচক শব্দক নিৰ্দিষ্টকৈ নিৰ্দেশ কৰে, আৰু সেইবোৰ হ'ল আখি, কোছা, খিলা, চকল, গাল, চপৰা, চেলেকা, জাক, জাউৰি, জোপা, জুপি, থোপা, থুপি, ধৰা, ধাৰ, লদা, শাল আদি। প্ৰাণী বা বস্তুৰ সংখ্যাৰ ধাৰণা দিশৰ পৰা অসমীয়া ভাষাত ব্যৱহৃত নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰক চাৰিটা ভাগত ভাগ কৰি দেখুৱাব পাৰি। প্ৰথম একবাচক, দ্বিতীয় দ্বিবাচক, তৃতীয় চতুবাচক, চতুৰ্থ বহুত্ববাচক। একবাচক বা এটা বুজোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়সমূহ হ'ল কুৰা, খন, খনি, খিলা, গছ, গছি, গৰাকী, চকল, ছটা, চপৰা, জন, জনা, জনি, জোপা, তু, তা, ডাল, পাত আদি। উদাহৰণস্বৰূপে কুৰা বুলি যদি কওঁ, আমি কুৰা প্ৰত্যয়টো ব্যৱহাৰ কৰোঁ জুই শব্দটোৰ লগত। জুই কুৰা বা এই কুৰা, জুই একুৰা এনেদৰে আমি ব্যৱহাৰ কৰোঁ। খন, খনি অৰ্থাৎ বহল, দীঘল আৰু চেপেটা বস্তু বুজাবলৈ অপ্ৰাণীবাচক মূৰ্ত আৰু অমূৰ্ত শব্দৰ পিছত খন, খনি প্ৰত্যয় ব্যৱহাৰ কৰোঁ, যেনে কিতাপখন, নৈখন, নৈখনি, জাহাজখন, কপালখন, জিভাখন, হাতখন, ডাঙৰখন, সৰুখন এনেদৰে আমি ব্যৱহাৰ কৰোঁ। বহল, চেপেটা অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আমি কিছুমান শব্দৰ পাছত খিলা নিৰ্দিষ্টতাবাচক প্ৰত্যয় প্ৰয়োগ কৰোঁ, যেনে পাণখিলা, কাগজখিলা, এইখিলা, পাতখিলা, ডাঙৰ খিলা ইত্যাদি। গছ, গছি লেহুকা আৰু দীঘল বস্তুৰ অৰ্থ প্ৰকাশ কৰে। উদাহৰণস্বৰূপে বন্তিগছি, শলিতা গছ, ভাল গছ, এই গছ, বন্তি এগছ ইত্যাদি। সাধাৰণতে বতিয়া, শলিতা, চাকি, বন্তি আদি শব্দৰ পিছত গছ, গছি প্ৰত্যয় ব্যৱহাৰ হয়। গৰাকী কেৱল মানুহৰ ক্ষেত্ৰত মান্যাৰ্থত গৰাকী প্ৰত্যয় ব্যৱহাৰ কৰা হয়, যেনে মানুহগৰাকী, মন্ত্ৰীগৰাকী, এগৰাকী, মহিলাগৰাকী ইত্যাদি। তেনেদৰে চকল প্ৰত্যয় ব্যৱহাৰ কৰা হয় আম, নেমু, মাছৰ পাতল টুকুৰা বুজাবৰ কাৰণে, যেনে আম চকল, নেমু চকল, মাছ চকল, ভাল চকল, ডাঙৰ চকল এনেদৰে আমি ব্যৱহাৰ কৰোঁ। ছটা
চেপেটা, ঠেক আৰু দীঘল ফলা বস্তু বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়, যেনে বাঁহ ছটা, কাঠ ছটা, খৰি ছটা, কামি ছটা, এছটা, দুছটা ইত্যাদি। চপৰা প্ৰত্যয় কেৱল মাটিৰ টুকুৰা বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়, মাটি চপৰা, লদা চপৰা, সৰু চপৰা ইত্যাদি। জন, জনা, জনী পুংলিংগবাচক আৰু মান্যাৰ্থত জন, জনা ব্যৱহাৰ কৰা হয়, যেনে মানুহজন, ছাত্ৰজন, ডাক্তৰজন, গোসাঁইজনা, মন্ত্ৰীজনা, এইজনা ইত্যাদি। তেনেদৰে স্ত্ৰী বা মাইকী বুজোৱা সকলো প্ৰাণীবাচক শব্দৰ পাছত তুস্যাৰ্থত জনীৰ প্ৰত্যয় ব্যৱহাৰ কৰা হয়, যেনে গোসাঁনীজনী, মাজনী, সোণজনী ইত্যাদি। জোপা বিভিন্ন গছ বুজোৱা নাম শব্দৰ পাছত এই জোপা প্ৰত্যয় প্ৰয়োগ কৰা হয়, যেনে আমজোপা, ফুলজোপা, গছজোপা। ডাল গোটা, দীঘল, টান বা লেহুকা বস্তু বুজাবৰ কাৰণে ডাল প্ৰত্যয় প্ৰয়োগ কৰা হয়, যেনে কাঠডাল, বাঁহডাল, ৰছীডাল। তাৰ পাছত পাত প্ৰত্যয় চেপেটা, দীঘল বুজাবৰ কাৰণে পাত প্ৰত্যয় ব্যৱহাৰ কৰা হয়, যেনে শৰপাত, কাৰপাত, বঠাপাত, খাৰুপাত ইত্যাদি। দ্বিতীয়তে দ্বিবাচক বা একেলগে দুটা বস্তুৰ গোট বুজোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ হ'ল জোৰ, জুৰি, শাল, যুগল ইত্যাদি। উদাহৰণস্বৰূপে জোৰ, জুৰি এই প্ৰত্যয় হাঁহ, পাৰ, খৰম, জোতা, মোজা, চেলাউৰি বুজোৱা শব্দত সাধাৰণতে ব্যৱহাৰ কৰা হয়, যেনে হাঁহ জোৰ, পাৰ জোৰ, জোতা জোৰ, চেলাউৰি জোৰ, পাৰ জুৰি, চকু জুৰি, হাঁহ জুৰি ইত্যাদি। শাল প্ৰাণীবাচক আৰু সংখ্যাবাচক শব্দৰ পাছত শাল প্ৰত্যয় প্ৰয়োগ কৰা হয়, যেনে গৰুহাল, ম'হাল, এহাল গৰু ইত্যাদি। যুগল প্ৰত্যয় সাধাৰণতে দেৱ-দেৱী বা গোসাঁই মহন্তৰ হাত, ভৰি, চকু, কাণ বুজাবলৈ ব্যৱহাৰ কৰা হয়, যেনে পদযুগল, নয়নযুগল, চৰণযুগল, কৰ্ণযুগল ইত্যাদি। তৃতীয় ভাগটো হ'ল চতুবাচক বা চাৰিটা বস্তুৰ গোট বুজাবৰ কাৰণে নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ কৰা হয়। আমাৰ অসমীয়া ভাষাত এনে সৰ্গ তিনিটা: গণ্ডা, অঁৰা আৰু শালি। প্ৰথম দুটা তামোল, নেমুৰ ক্ষেত্ৰত আৰু শালি ঘাইকৈ কণীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যেনে তামোল গণ্ডা, কণী শালি, এহালি কণী, এৱঁৰা তামোল, নেমু এৱঁৰা ইত্যাদি। চতুৰ্থ ভাগটো হ'ল বহুত্ববাচক বা বহু বস্তুৰ গোট বুজাবৰ কাৰণে নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ কৰা হয়, আৰু এনেধৰণৰ প্ৰত্যয়বিলাক হ'ল কোচা, খিনি, চিৰা, তাঁৰ, মুঠা, মুঠি, গাল ইত্যাদি। কোচা কিছু দীঘল, লেহুকা বা টান বস্তুৰ গোট বুজাবৰ কাৰণে কোচা প্ৰত্যয় ব্যৱহাৰ কৰা হয়, যেনে চুলি কোচা, খৰি কোচা, চাবি কোচা, একোচা, দুকোচা ইত্যাদি। খিনি প্ৰত্যয় গোটা, জুলীয়া বস্তু বুজাবৰ কাৰণে খিনি প্ৰত্যয় ব্যৱহাৰ কৰা হয়, যেনে পানীখিনি, ভাতখিনি, মাছখিনি ইত্যাদি। চিৰা প্ৰত্যয় মাহজাতীয় শস্য বুজাবৰ কাৰণে চিৰা প্ৰত্যয় ব্যৱহাৰ কৰা হয়, যেনে মাহ চিৰা, মগুমাহ চিৰা, ভাল চিৰা, দুচিৰা মাহ, মাহ দুচিৰা ইত্যাদি। তাঁৰ, তাঁৰী প্ৰত্যয় দীঘল, লেহুকা, কোচা বস্তুৰ গোট বুজাবৰ কাৰণে তাঁৰ, তাঁৰী প্ৰত্যয় ব্যৱহাৰ কৰা হয়, যেনে চুলি তাঁৰ, চুলি তাঁৰী, বাঢ়নী তাঁৰ ইত্যাদি। মুঠা, মুঠি ভাত, চাউল, খৰি, খেৰ আদিৰ গোট বুজাবৰ কাৰণে বিভিন্ন নাম শব্দৰ পিছত এই প্ৰত্যয় যোগ কৰা হয়, যেনে ভাত মুঠি, চাউল মুঠা, খৰি মুঠি, খেৰ মুঠি, এমুঠা, দুমুঠা ইত্যাদি। ফেৰা ফেৰি প্ৰত্যয় বস্তুৰ সামান্য পৰিমাণ বুজাবৰ কাৰণে ফেৰি প্ৰত্যয় প্ৰয়োগ কৰা হয়, যেনে লোণ এফেৰা। ফেৰা বা ফেৰি সদায় এক সংখ্যাবাচক শব্দৰ পিছত প্ৰয়োগ কৰা হয়। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।